যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম ইয়ে আমাৰ মৰ্ম শ্লোগানক সাৰ্থক ৰূপ দি যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক কৃষি আৰু পথাৰৰ সৈতে চিনাকি কৰাৰ উদ্দেশ্যে নভুই পৰ্ব পালন কৰে। আসলতে মানৱ সভ্যতা বিকাশৰ পৰাই কৃষি এটা মানুহৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু সেই বিষয়টোৰ লগত আধুনিক শিক্ষা ব্যৱস্থাই আধুনিক জীৱনশৈলীয়ে আমাক কৃষিৰ পৰা আঁতৰাই লৈ গৈ আছে। এজন ছাত্ৰ 3 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে তেওঁ পঢ়ি থাকোঁতেই যায়, তেওঁ স্কুল কলেজ ইউনিভাৰ্চিটি ইনষ্টিটিউট এইবিলাকত গৈ থাকোঁতেই যায়। ফলস্বৰূপে তেওঁ কৃষিটো কেতিয়াও দেখা নাই, বোকা কেতিয়াও দেখা নাই, পথাৰ কেতিয়াও দেখা নাই, তেওঁ কেতিয়াও নাঙল চিনি নাপায়, হাল চিনি নাপায়, তেওঁ কেতিয়াও ভুই ৰোৱা কাক কৰে, ধান দিয়া কাক কৰে, ডাঙৰি কাক কৰে এইবিলাক চিনি নাপায়। আমাৰ প্ৰয়াসটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই ধৰণৰ এটা পৰিৱেশৰ মাজেদি যায়। আপোনালোকে দেখিছে আজি গৰম বন্ধও চলি আছে, আমি তেওঁলোকক মাতিছোঁ আৰু তেওঁলোকে গৰম বন্ধৰ মাজতে খেতিত নামিবলৈ আহিছে। আমাৰ মাটি আছে প্ৰায় 2 বিঘা 3 বিঘা মাটি আছে, এইখিনি মাটি আমি ছাত্ৰ ছাত্ৰীসকলক দি কৰাওঁ। আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে শিক্ষা মানে কেৱল ABCD 1 2 1 2 নহয়, শিক্ষা মানে হৈছে সৰ্বাংগীন বিকাশ। আৰু ছাত্ৰ ছাত্ৰীসকলক কৃষিটোৱে যদি আমি নিশিকাওঁ তেতিয়াহ'লে বেলেগ কি শিকাওঁ। সেইকাৰণে আমি ক্লাছ 8ৰ পৰা ছাত্ৰ ছাত্ৰীসকলক অন্ততঃ কৃষিটোৰ লগত যুক্ত কৰিবলৈ যত্ন কৰিছোঁ। তেওঁলোকক জৈৱিক সাৰ আছে আৰু এই যে খেতিটো দেখিছে ইয়াত কোনো কেমিকেল সাৰ নাই, ইয়াত সম্পূৰ্ণ জৈৱিক সাৰ, কেঁচু সাৰ আছে, ভাৰ্মি কম্পোজ আছে, এইবিলাক বেলেগ মানে আপোনাৰ গোবৰ আছে, এইবিলাক আছে। এতিয়া ঘটনাটো হ'ল মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এইবিলাকৰ জৰিয়তে তেওঁলোক কাইলৈ কোনোবা মন্ত্ৰী MLA হ'ব পাৰে, তেওঁলোক কাইলৈ কোনোবা ইঞ্জিনিয়াৰ হ'ব পাৰে, কোনোবা ডাক্তৰ হ'ব পাৰে, কোনো পুলিচ বিষয়া হ'ব পাৰে, কোনোবা চাকৰিয়াল হ'ব পাৰে, ডাঙৰ ব্যৱসায়ী হ'ব পাৰে। কিন্তু তেওঁলোকে বেলকনিতটো এজোপা জলকীয়া ৰুই খাব পাৰিব, তেওঁলোকে বেঙেনা কৰি খাবলৈতো মন যাব, কাৰণ চিনেমা যেতিয়া তেওঁলোকে খেতি শিকাইছিলে এইটো যে আমি তেওঁলোকৰ কাৰণে কৰি আছোঁ। মই কোনোবাই খেতি কৰিয়ে কোনোবাই খাব ভৱিষ্যতে সেইটো কাৰণে আমি এইটো শিকোৱা নাই, তেওঁলোকক আমি দেখুৱাই। আৰু আপোনালোকে ভাবিব পাৰে যে ইউনিফৰ্মত কিয় শিকাইছোঁ, আমি কৃষিটোক শিক্ষাৰ পৰা পৃথক বুলি নাভাবোঁ, কৃষি আমাৰ শিক্ষাৰ লগত যুক্ত। আৰু সেইকাৰণে মই ভাবোঁ যে তেওঁলোকে এই ধৰণে আজি আহিছে, গৰম বন্ধটো আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকলে আহি কৃষি পথাৰত সহায় কৰিছে। আমাৰ 2টা শ্লোগান, এটা হৈছে মাতৃভাষাৰে গুৰু আমি নতুন পৃথিৱী, দ্বিতীয় কথাটো হৈছে জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম ইয়ে আমাৰ মৰ্ম। এই 2টা শ্লোগান লৈ চিনেমা জাতীয় বিদ্যালয় আগবাঢ়ি গৈ আছে আৰু ভৱিষ্যতলৈ গৈ থাকিব। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পথাৰত উপস্থিত হৈ ভূঁই ৰোপণৰ দৰে কৃষি কাৰ্যৰ বাস্তৱ অভিজ্ঞতা লাভ কৰাৰ লগতে কৃষিৰ গুৰুত্ব আৰু শ্ৰমৰ মৰ্যাদা সম্পৰ্কে জ্ঞান আহৰণ কৰে। তোমালোকে আগতে এনেদৰে ৰুইছা নে নাই পথাৰ? উল্লেখযোগ্য যে চিনামৰা জাতীয় বিদ্যালয়ে বিগত সময়ছোৱাতো ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে এনে বহু ব্যতিক্ৰমী আৰু শিক্ষামূলক কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰি আহিছে। আমি স্কুলতে ৰুবলৈ শিকো আৰু এনেকে ইয়াতে শিকিছো ৰুবলৈ যাবলৈ বহুত ভাল। আগতে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে নভুই তাৰপিছত ধান দোৱা। আমি এই ক্ষেত্ৰত বহুত আমি সুখী হওঁ, কাৰণ প্ৰত্যেক বছৰে আমাৰ এনেকে খেতি কৰা হয়। এই শাওণ মাহৰ আচলতে আমাৰ খেতিৰ যোগেদি আমি ল'ৰা ছোৱালীক কৃষিৰ বিষয়ে আমি যিহেতু কিতাপত পঢ়াইছোঁ তাৰ কাৰণে আমি জ্ঞান দিবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি তেওঁলোকক হাতে কামে এইখিনি কৰি দেখুৱাওঁ। আৰু ইয়াত আমাৰ বহুত ফূৰ্তি কৰাও হয়, ধৰক আমি বিয়ানাম গাওঁ বা আমি বিহু নাম গাওঁ, এনেকুৱা ধৰণে আমি সময়টো পাৰ কৰোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।